এক্সেল টিউটৰিয়েল সিৰিজৰ আজি মই আৰম্ভ কৰিব ওলাইছোঁ এটা ইম্পৰ্টেণ্ট টপিক, সেইটো হ'ল ডাটা ছৰ্টিং। ছৰ্টিং কেনেকৈ কৰা হয়, আমি দেৰি নকৰি স্ক্ৰীনলৈ আহক। মই প্ৰথমতে এখন শ্বীট উলিয়াই লৈছোঁ। এই শ্বীটখন আগতীয়াকৈ ৰেডি কৰি লৈছোঁ যাতে ভিডিঅ'টো কম সময়ত সম্পন্ন কৰিব পাৰোঁ। এতিয়া এখন শ্বীট মই ৰেডি কৰি লৈছোঁ। সেইখন ৰোল নাম্বাৰ, নেম আৰু মাৰ্কছ কলম, তিনিটা কলমৰ দ্বাৰা গঠিত এখন টেবুল। এই টেবুলখনত ৰোল নাম্বাৰবিলাক লিখা আছে। নেম কলমত নেমকেইটা ABCD বুলি লিখি থৈছোঁ আৰু মাৰ্কছবিলাক একাদিক্ৰমে 100ৰ ভিতৰত পোৱা নম্বৰবিলাক এনেকুৱাকৈ দিয়া আছে। এতিয়া কথা হ'ল আমি এইকেইটা নম্বৰ হায়েষ্ট নম্বৰ পোৱাটো ওপৰলৈ যাব লাগিব, লৱেষ্ট নম্বৰ পোৱাটো তললৈ আহিব লাগিব। কেনেকৈ শ্বৰ্ট কৰে তাকে মই দেখুৱাম। শ্বৰ্টিং দুই ধৰণে কৰা হয়। এটা হৈছে এচেণ্ডিং অৰ্ডাৰত, দুটা অৰ্ডাৰ আছে। এটা হৈছে এচেণ্ডিং অৰ্ডাৰত শ্বৰ্ট, আনটো হৈছে ডিচেণ্ডিং অৰ্ডাৰত শ্বৰ্ট। এচেণ্ডিং অৰ্ডাৰ মানে সৰুৰ পৰা ডাঙৰলৈ সজাই দিব, ডিচেণ্ডিং অৰ্ডাৰ মানে ডাঙৰৰ পৰা সৰুলৈ সজাই দিব। গতিকে এই ক্ষেত্ৰত আমি এচেণ্ডিং অৰ্ডাৰ নকৰি আমি ডিচেণ্ডিং অৰ্ডাৰ কৰিম, কিয়নো ডিচেণ্ডিং অৰ্ডাৰত আমাৰ ডাঙৰৰ পৰা সৰুলৈ সজাই দিব। গতিকে এতিয়া আমি শ্বৰ্টিং কৰিবৰ কাৰণে আমি কি কৰিব লাগিব সেইটো মই আগতে দেখুৱাই দিছোঁ। ইয়াত থকা যিটো ডাটা বুলি আছে, মই জুম কৰি দেখুৱাই দিছোঁ। ইয়াত যিটো মেনুডালত এইটো যিটো ডাটা, এই ডাটাটোত আমি ক্লিক কৰিব লাগিব। ক্লিক কৰিলে কি পাম, ডাটাত ক্লিক কৰিলে আৰু এটা ডাটাৰ যিটো গ্ৰুপ আছে A to Z, J to H শ্বৰ্টৰ এই গ্ৰুপটোত আমি চিলেক্ট কৰিব লাগিব। ডাটাত ক্লিক কৰি পেলাই আমি এইটোত ক্লিক কৰিব লাগিব। শ্বৰ্ট এণ্ড ফিল্টাৰ বুলি যিটো গ্ৰুপ পাম আমি ৰিবনডালত, এডালক ৰিবন বুলি কয়। এই ৰিবনডালত যিটো বিভিন্ন ধৰণৰ ফাংচনবিলাকৰ গ্ৰুপ ৱাইজ কৰা থাকে। ইয়াৰ ভিতৰত এই গ্ৰুপটোৰ শ্বৰ্ট এণ্ড ফিল্টাৰ গ্ৰুপটোৰ ভিতৰত থকা এইটো শ্বৰ্ট যিটো বুটন আছে, এই বুটনটোত আমি ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ লগে লগে আমি এখন মেনু পাম। ক্লিক কৰি দিয়াৰ লগে লগে এখন মেনু পালোঁ। মেনুটো এনেকুৱা ধৰণৰ। মেনু কি আছে, কলম ৱাইজ, কলম শ্বৰ্ট বাই লিখা আছে, শ্বৰ্ট বাই, ভেলুজ, অৰ্ডাৰ A to Z নাইবা Z to A। A to Z মানে ইনক্ৰিজিং অৰ্ডাৰ, Z to A মানে ডিক্ৰিজিং অৰ্ডাৰ হ'ব। এতিয়া শ্বৰ্ট বাই বুলি পেলাই কি আছে, তিনিটা কলম আছে, কলম 1, কলম 2, কলম A, কলম B, কলম C। আমি শ্বৰ্ট কৰোঁতে আমি প্ৰথমতে ডাটাকেইটা এনেকৈ চিলেক্ট কৰি ল'ব লাগিব। চিলেক্ট কৰাৰ পিছত শ্বৰ্টত গৈ ক্লিক কৰিলোঁ। শ্বৰ্ট বাই এই কলম, শ্বৰ্ট বাই কি বুলি আছে, শ্বৰ্ট বাই ৰোল নাম্বাৰ, নেম, মাৰ্কছ। আমি এতিয়া কোনটো শ্বৰ্ট কৰিব লাগিব, মাৰ্কছটো। গতিকে মাৰ্কছটো আমি চিলেক্ট কৰিম। ইয়াতে মাৰ্কছ যিটো কলম, এই কলমটো চিলেক্ট কৰিম। আৰু লাষ্টত অৰ্ডাৰটো আমি কি দিয়া আছে, অৰ্ডাৰটো স্মলেষ্ট টু লাৰ্জেষ্ট বুলি দিয়া আছে। সেইটো আমি চেঞ্জ কৰি পেলাই লাৰ্জেষ্ট টু স্মলেষ্ট বুলি কৈ দিছোঁ। সেইটো লাৰ্জেষ্ট টু স্মলেষ্ট। এতিয়া অ'কে কৰি দিয়াৰ লগে লগে আমাৰ লাৰ্জেষ্ট টু স্মলেষ্ট শ্বৰ্ট হৈ যাব। অ'কে হৈ গ'ল। এতিয়া ৰোল নাম্বাৰ 10টো একেবাৰে ওপৰলৈ গুচি গ'ল। ৰোল নাম্বাৰ 10টো 94 পাইছে। ৰোল নাম্বাৰ 10টো 94 পাইছে। ৰোল নাম্বাৰ 8টো 90 পাইছে, 90, তাৰপিছত 87 দুজন। তেনেদৰে শ্বৰ্টিং হৈ গ'ল। এতিয়া একটা সহজ কথা আকৌ এবাৰ কৈ দিছোঁ। চিম্পলত ডাটাত কৰিব লাগে, শ্বৰ্টত মাৰি দিব লাগে, তাৰপিছত মাৰ্কছত ক্লিক কৰিব। মাৰ্কছত ইয়াতে ক্লিক কৰি যিটো কলম শ্বৰ্ট কৰিব সেইটো শ্বৰ্ট কৰি দিম, লাৰ্জেষ্ট টু স্মলেষ্ট। অ'কে, মাৰ্ক ৱাইজ শ্বৰ্ট হৈ গ'ল। এতিয়া যদি মোক আকৌ লাগে যে ৰোল নাম্বাৰ ৱাইজ শ্বৰ্ট কৰিব লাগে, ৰোল নাম্বাৰ 1, 2, 3 কোনে কিমান পালে সেইটো শ্বৰ্ট কৰিব লাগে, ইয়াত ক্লিক কৰি পেলাই মই আকৌ ইয়াতে চিলেক্ট কৰিম। এইবাৰ মই চিলেক্ট কৰিম কি, ৰোল নাম্বাৰটো চিলেক্ট কৰিম। ৰোল নাম্বাৰ চিলেক্ট কৰি এইবাৰ ডিক্ৰিজিং অৰ্ডাৰ নহয়, ইনক্ৰিজিং অৰ্ডাৰ, স্মলেষ্ট টু লাৰ্জেষ্ট। অ'কে, ইয়াতে অ'কে প্ৰেছ কৰি দিলোঁ। তাৰপিছত এবাৰ আকৌ আগৰ দৰে হৈ গ'ল। এইটো হ'ল চিম্পল শ্বৰ্টিং প্ৰচেছ। এইটো ভেৰি চিম্পল। গতিকে ইয়াত যদি আকৌ এটা কলম মই যোগ কৰি দিওঁ, ছাপ'জ এটা ইনচাৰ্ট কলম কৰি দিওঁ, ইনচাৰ্ট
insert entire column এইখিনি এটা মই ক্লাছ বুলি পেলাই ক্লাছ বুলি দিলোঁ এইটো ক্লাছ সাপোজ 9 এইটো যেনিবা 10 এইটো যেনিবা 9 তেনেকৈ মাজে মাজে আছে যেনিবা 9 এইটো 10 9 9 10 9 10 ষ্টুডেণ্টবিলাক মাজে মাজে আছে এইটো 9ৰ ৰোল নম্বৰ 1 এইটো 10ৰ এইটো ৰোল নম্বৰ 1 হ'ব তাৰপিছত এইটো হ'ব 9ৰ ৰোল নম্বৰ 2 এইটো হ'ব 10ৰ ৰোল নম্বৰ 2 এইটো হ'ব 9ৰ ৰোল নম্বৰ 3 আৰু এইটো 9ৰ ৰোল নম্বৰ 4 এইটো হ'ব 10ৰ ৰোল নম্বৰ 3 তাৰপিছত এইটো হ'ব 10ৰ ৰোল নম্বৰ 4 তাৰপিছত হ'ব এইটো 9ৰ ৰোল নম্বৰ 5 এইটো 10ৰ ৰোল নম্বৰ 5 ঠিক আছে এতিয়া মই ক্লাছ ৱাইজ শ্বৰ্টিং কৰিব লাগে এই ক্লাছটো 9ৰখিনি সাপোজ ওপৰত যাব লাগে 10ৰখিনি তলত আহিব লাগিব এটা কথা মন কৰিব লাগিব আমি যদি শ্বৰ্টিং কৰোঁতে সদায় গোটেই টেবুলখন চিলেক্ট কৰিব লাগিব তেতিয়াহে কি হ'ব তাৰ কৰেছপণ্ডিং ভেলুকেইটাও শ্বৰ্ট আউট হ'ব যদি আমি এটা কলম সাপোজ নেমখিনি শ্বৰ্ট কৰিব লাগে অকল নেম কলমটো যদি শ্বৰ্ট কৰি দিওঁ তেতিয়াহ'লে এৰ ভেলুটো ক'ৰবাত গৈ কিবা হ'ব ক্লাছ 9টোৰ গৈ হয়তো 10 হ'বগৈ 10টো গৈ হয়তো বি হ'বগৈ আৰু মাৰ্কছটো কাৰ ক'ত সোমাই ঠিক নাই গতিকে আমি গোটেই টেবুলখন চিলেক্ট কৰিব লাগিব তেতিয়া তাৰপিছত যিটো কলমে চিলেক্ট কৰোঁ সেই কলমটো যিটো কলমে আমি শ্বৰ্ট আউট কৰোঁ সেই কলমটোৰ কৰেছপণ্ডিং ভেলুবিলাকো তাৰ লগে লগে শ্বৰ্ট আউট হৈ যায় এতিয়া আমি ক্লাছ ৱাইজ শ্বৰ্ট কৰিব লাগে এইটো লেভেল ৱাইজ এতিয়া মই আকৌ সেই ডাটাত ক্লিক কৰি শ্বৰ্টত ক্লিক কৰি দিলোঁ তাৰপিছত ভেলুটো এবাৰ প্ৰথম ফাৰ্ষ্ট মাৰ্কছ বেচিছত মই লাৰ্জেষ্টটো স্মলেষ্ট কৰিলোঁ তাৰপিছত এড লেভেল এটা আমি যোগ কৰি দিব ইয়াৰ পিছত লেভেল এটা যোগ কৰি দিওঁ সেই লেভেলটো হ'ল ক্লাছ গতিকে ক্লাছটো 9ৰ পৰা 10লৈ A to Z ঠিক আছে স্মলেষ্ট টু লাৰ্জেষ্ট A to Z কৰি থওঁ তাৰমানে স্মলেষ্ট টু লাৰ্জেষ্ট অ'কে কৰি দিওঁ ইয়াৰ লগে লগে আমি শ্বৰ্ট আউটখিনি এইটো প্ৰথম আমি ক্লাছটো চিলেক্ট কৰিব লাগিব প্ৰথম আমি ক্লাছটো চিলেক্ট কৰিব লাগিব ফাৰ্ষ্ট লেভেলত ইয়াৰ প্ৰথম এইটো ফাৰ্ষ্ট লেভেলটোত আমি যিহেতু মাৰ্কছ দিছোঁ মাৰ্কছটো 94 90 87 এইটো 9ৰটো 87 আকৌ 87 10ৰ 87 এইটো 9ৰ 82 এইটো 10টোত প্ৰিফাৰেঞ্চটো পিছত দিছে গতিকে আমি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ হ'ব আমাৰ ক্লাছ তাৰপিছত হ'ব ছেকেণ্ড প্ৰিফাৰেঞ্চ হ'ব গতিকে এইটো আনডু কৰিলোঁ ছেকেণ্ড প্ৰিফাৰেঞ্চটোত হ'ব মাৰ্কছ এই ক্ষেত্ৰত এতিয়া আকৌ এবাৰ কৰিলোঁ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ক্লাছ দিলোঁ তাৰপিছত এড লেভেল এটা যোগ কৰি ছেকেণ্ড প্ৰিফাৰেঞ্চ দিব লাগিব আমি মাৰ্কছ এতিয়া অ'কে স্মলেষ্টটো মাৰ্কছটো আমাৰ লাৰ্জেষ্টটো স্মলেষ্ট এতিয়া অ'কে কৰি দিলোঁ 9ৰখিনি ওপৰত হ'ল আৰু তাৰপিছত আহিলে মাৰ্কছখিনি গতিকে আশা কৰোঁ সকলোৱে শ্বৰ্টিং বুজি পালে মই আন এটা এক্সাম্পল লৈছোঁ ভেৰি চিম্পল এক্সাম্পল এই শ্বৰ্ট আউট কৰোঁতে আমি সাধাৰণতে কেতিয়াবা বিপদ হৈ যায় গতিকে আমি আন এটা এক্সাম্পল লওঁ কথাটো আৰু ভালদৰে আমি বুজি পাম ছাপ'জ এটা এডভাৰটাইজমেণ্টত চৰকাৰী পোষ্টত যিকোনো চাকৰি 20টা পোষ্ট আছিলে তাতে অপেন কেটেগৰীত 14টা আছে ST কেটেগৰীত 2টা আছে STত এটা আছে OBCত 3টা আছে কেটেগৰী ৱাইজ ডিভাইড কৰা আছে আমি চিলেকশ্যন কৰিব লাগে নাম্বাৰ অফ কেণ্ডিডেট আছে 100 এতিয়া 100 কেণ্ডিডেটৰ ভিতৰত আমি 20টা চিলেকশ্যন কৰিব লাগে অপেন কেটেগৰীত কৰিব লাগে 14টা STত 2টা SCত এটা OBCত 3টা এক্সেলৰ শ্বীটটোৰ পৰা আমি কেনেদৰে ST SC OBC কেটেগৰী কেইটা আমি চিলেকশ্যন কৰি লৈ আহিম তাৰ কাৰণে আমি আন এটা শ্বীট অপেন কৰি লওঁ মই শ্বীটটো বনাই থৈছোঁ এইটো শ্বীটত চিলেকশ্যন লিষ্টৰ নামখিনি থাকিব এইটো শ্বীটত থাকিব 100টা কেণ্ডিডেটৰ নাম তেওঁলোকৰ কেটেগৰী ৱাইজ লিখা আছে মাৰ্কছ অবটেইন ইন থিয়ৰী মাৰ্কছ আৰু ভাইভাৰ মাৰ্কছ
ফাইভাৰ মাৰ্কছ এইখিনি বনাই থৈছোঁ মই গতিকে এতিয়া জাষ্ট শ্বৰ্টিং কৰিম আৰু চিলেকশ্যন কৰিম যাতে সময় কম লাগে সেইকাৰণে আগতীয়াকৈ বনাই থৈছোঁ এই গোটেইখিনি মই প্ৰথম চিলেকশ্যন কৰি মাৰ্কছ ৱাইজ অ'পেন কেটেগৰীটো প্ৰথম মই চিলেক্ট কৰিব লাগিব গোটেইটো মই 100লৈকে চিলেকশ্যন কৰিলোঁ 100লৈকে চিলেকশ্যন কৰাৰ পিছত মই কি কৰিম শ্বৰ্ট আউট কৰিম শ্বৰ্ট কৰি দিলোঁ চিৰিয়েল নাম্বাৰ নহয় এইটো টোটেল 150 মাৰ্কছৰ ভিতৰত কিমান পালে লাৰ্জেষ্ট টু স্মলেষ্ট বুলি মাৰি দিলোঁ মাৰাৰ পিছত এই যিটো টোটেল কলম থিয়ৰী পেপাৰ এইটো ডি কলমত লিখা আছে থিয়ৰী মাৰ্কছ আৰু এইটো প্ৰেক্টিকেল ভাইভাৰ মাৰ্কছ 50 মাৰ্কছ টোটেল 150ৰ ভিতৰত 150টো মই শ্বৰ্ট আউট কৰি দিওঁ শ্বৰ্ট আউট কৰি দিলে আমি দেখা পাম হায়েষ্ট নম্বৰ পোৱাটো ওপৰলৈ গুচি গ'ল লয়েষ্ট পোৱাটো আটাইতকৈ তললৈ গুচি গ'ল এতিয়া মই ইয়াৰ পৰা অ'পেন কেটেগৰীত আমি চিলেকশ্যন কৰিব লাগিব 14টা এই 14টাৰ ভিতৰত ST SC OBCও সোমাই যাব পাৰে গতিকে আমি প্ৰথম 14টা ষ্টুডেণ্ট আমি চিলেক্ট কৰোঁ 14টা ক'ৰ পৰা হ'ব মই এটা ক'লৈকে হ'ব 1ৰ পৰা 2লৈকে 1ৰ পৰা 14লৈকে ঠিক আছে এইখন মই চিৰিয়েল নাম্বাৰ এটা দি ল'লোঁ যাতে চিলেকশ্যন কৰাৰ সুবিধা হয় ইয়াত এইটোৰ পৰা 14 এইখিনিলৈকে চিলেকশ্যন কৰিলোঁ চিলেকশ্যন কৰি মই এইখিনি মই কাটি পেলাই লৈ যাম কাট কৰি দিম এই ইয়াত আৰু নালাগে এখন টেবুলত শ্বীট নাম্বাৰ 2ত নি পেলাই মই এইকেইটা নাম্বাৰ পেষ্ট কৰি দিমগৈ পেষ্ট এইকেইজন 14জন ষ্টুডেণ্টে অ'পেন কেটেগৰীত চিলেকশ্যন হৈ গ'ল আমি তাৰ পৰা কাটি লৈ আহিলোঁ তাত এইখন লিষ্টত নাই আৰু যে ৰিমেইনিংখিনিৰ পৰা আমি ST SC OBC চিলেকশ্যন কৰিব লাগিব অ'পেন কেটেগৰীত এতিয়া OBCও সোমাইছে জেনেৰেল সোমাইছে SC ST এইবিলাক চব সোমাব পাৰে তাৰপিছত যিখিনি ৰিমেইনিং ৰ'ব সেইখিনিৰ পৰা আমি কেটেগৰী ৱাইজ আমি চিলেক্ট কৰিম ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ হ'ব কেটেগৰী ৱাইজ কিমান নম্বৰ পালে এইটো কলম এতিয়া নালাগে কাটি দিছোঁ বা ঠিক আছে পিছত কাটি এতিয়া কথা হ'ল কি এইকেইটা আমি এই ৰ'কেইটা প্ৰথমতে কাটি লওঁ ডিলিট কৰি দিওঁ ডিলিট এণ্টাৰ ৰ' অ'কে এতিয়া মই চিলেকশ্যন কৰিম গোটেইখন টেবুল শ্বৰ্টিং কৰাৰ আগতে গোটেইখন টেবুল চিলেক্ট কৰি লওঁ চিৰিয়েল নাম্বাৰৰ পৰা টোটেল নাম্বাৰলৈকে তাৰপিছত মই মাউচটো তললৈ ড্ৰেগিং কৰিলোঁ তললৈ ড্ৰেগিং কৰিব লাগিব তেতিয়াহে চিলেকশ্যন হ'ব ইয়াৰ পিছত মই মাউচটো এৰি দিলোঁ এৰি দিয়াৰ পিছত এতিয়া মই আকৌ শ্বৰ্টিঙলৈকে যাম ডাটাত ক্লিক কৰি ডাটাত অলৰেডি ক্লিক কৰাই হৈ আছে এই শ্বৰ্ট বুটামটোত মই ক্লিক কৰি দিলোঁ এইখন আহি গ'ল এতিয়া মই টোটেল 150ৰ ওপৰত আকৌ প্ৰথম ফাৰ্ষ্ট লেভেল হ'ব আমাৰ কেটেগৰী ৱাইজ চিলেকশ্যন হ'ব কেটেগৰী SCখিনি প্ৰথম আমি এটা ছাইডত লৈ যাব লাগিব আৰু STখিনি এটা ছাইডত লৈ যাব লাগিব গতিকে আমি কেটেগৰী ৱাইজ কি কৰিম টোটেলটো নহয় ফাৰ্ষ্ট লেভেলত হ'ব কেটেগৰী A to Z to Z যিকোনো এটা দিলেই হ'ব আৰু মই A to Z দিছোঁ ইয়াৰ পিছত এড লেভেল এড কৰিব নেক্সট থাকিব টোটেল মাৰ্কছটোৰ ওপৰত লাৰ্জেষ্ট টু স্মলেষ্ট এতিয়া অ'কে কৰি দিয়াৰ লগে লগে কি হ'ল গোটেই জেনেৰেলখিনিৰ ওপৰত গুচি গ'ল জেনেৰেলখিনিতো নাপায় এতিয়া আমাৰ OBCখিনি কেটেগৰী ৱাইজ চিলেকশ্যন হৈ গ'ল জেনেৰেলখিনি 120 to 120 পৰা আছে OBCখিনি ক'লৈকে আছে OBC আৰম্ভ হৈছে 190 গতিকে আমি 190 ইয়াৰ পৰা OBCৰ কাৰণে আছিলে পোষ্ট তিনিটা আছিলে গতিকে 3জন কেণ্ডিডেট আমি ইয়াৰ পৰা চিলেকশ্যন কৰিম শ্বীট 1ৰ পৰা OBC ওপৰৰ জেনেৰেলখিনি বাদ দিম OBCখিনি চাম OBC গ্ৰুপটোত 84 এই 3জন কেণ্ডিডেট হায়েষ্ট নম্বৰ পৰা 3জন কেণ্ডিডেট ইয়াৰ পৰা মই চিলেক্ট কৰিলোঁ ইয়াৰ পৰা কাট কৰি দিলোঁ এইকেইজন সেইখন লিষ্টলৈকে লৈ যাওঁ ইয়াত গৈ পেলাই OBC এইখিনিত মই পেষ্ট কৰি দিম পেষ্ট এই 3জন হৈ গ'ল এতিয়া ৰ'লগৈ ST আৰু SC গতিকে আমাৰ শ্বৰ্ট আউট কৰাই আছে ST কেটেগৰীলৈ গুচি যাওঁ ST এইটো SCত হায়েষ্ট নম্বৰ পোৱা হ'ল 123 গতিকে এই ST কেইজন আছিলে 2জন আছিলে ST এজন আছিলে এইজন
আমি চিলেক্ট কৰিব চিলেক্ট কৰি কাট কৰি দিওঁ ইয়াৰ এখন লিষ্টৰ পৰা কাট কৰি এইখন লিষ্টত এই এছ চি ইয়াতে গৈ পেষ্ট কৰি কণ্ট্ৰল ভি মাৰি পেষ্ট কৰি যাব গতিকে এছ টি কেটেগৰী হৈ গ'ল এতিয়া এছ চি কেটেগৰী হৈ গ'ল এছ টি এতিয়া এছ টি দুটা চিট আমি আছে এছ টি দুটা চিট ইয়াৰ পৰা লৈ আহিম এছ টি হিলছ এছ টি প্লেইনছ ইয়াৰ দুটা কথা আছে যদি এছ টি হিলছৰ ইয়াতো দুটা ভুগোৱা থাকে এছ টি হিলছৰ কাৰণে কেইটামান থাকে আৰু এছ টি প্লেইনছৰ কাৰণেও আমাৰ এছ টি ইয়াতে এছ টি হিলছ এছ টি প্লেইনছ দুই ধৰণৰ আছে যে আমি বুজিবৰ কাৰণে মানুহৰ এছ টি হিলছৰ পৰা আমি লৈ লওঁ এছ টি প্লেইনৰ যদি ভগোৱা থাকিলেহেঁতেন আমি তাতো ধুনীয়াকৈ দিব পাৰিম গতিকে জাষ্ট আমি দুজন কেণ্ডিডেট এই দুজন এছ টি বা এছ টি হিলছৰ পৰা চাপ'জ এজন ল'ব লাগে এছ টি প্লেইনৰ পৰা এজন ল'ব লাগে তেতিয়া আমি ইয়াৰ পৰা এছ টি হিলছৰ পৰা প্ৰথম জব চিলেক্ট কৰি দিওঁ তাত কৰি দিওঁ পেষ্ট কৰি দিলোঁ আৰু তাৰপিছত নেক্সটটো প্লেইনছৰ পৰা ল'ব লাগে এইটো এছ টি হিলছৰ দুজন আছিলে এছ টি প্লেইনছ একেবাৰে হায়েষ্ট নম্বৰ পৰা 123 এইজনক মই চিলেক্ট কৰিলোঁ তেনেকৈ ৰাইট ক্লিক কৰিলোঁ কাট কৰি দিলোঁ ইয়াত গৈ পেলাই পেষ্ট কৰি দিলোঁ যে আমাৰ এতিয়া এই চিলেকশ্যন 20জন কেণ্ডিডেট আমি এই চিলেকশ্যন লিষ্টখন বনালোঁ মেৰিট ৱাইজ থিয়ৰী আৰু ভাইভাৰ মেৰিট ৱাইজ চিলেকশ্যন লিষ্ট বনালোঁ এনেদৰে চিলেকশ্যন লিষ্ট বনোৱা হয় আপোনালোকে যদি কেতিয়াবা অফিচত হওক বা নিজেই কিবা কাম শ্বপিং আউট শ্বৰ্ট আউট কৰিবলগীয়া কিবা কাম নিশ্চয় ঘৰতে কৰিব পাৰিব এইটো মেথডত আৰু আজিলৈ ইমানেই আশা কৰোঁ আপোনালোকে নিশ্চয় ইয়াৰ পৰা কিবা লাভৱান হৈছে আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে মই এনেকুৱা ধৰণৰ ভিডিঅ' মই আপলোড কৰি থাকিম গতিকে আজিলৈ ইমানখিনি আহোঁ থেংক ইউ অনলাইন ডিজিটেল লাৰ্ণিং চেনেলটো চাই থকাৰ কাৰণে বহুত ধন্যবাদ আশা কৰোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক বুটন টিপক